আমি জুন মাহত নতুন অৰুণোদয় দিম সকলো মানুহে যাতে এইবাৰ অৰুণোদয় পাব পাৰে 1000 টকাটো মামা কেতিয়া দিব এইটো এটা চিন্তা হৈ আছে হয় না নহয় কোম্পানীৰ আগত লাগে নে পিছত লাগে আপোনালোকক বিহালীত জেনেকে পালে তেনেকে ভুবন পেগু ৰনোজ পেগু প্ৰধান বৰুৱাৰ লগত মই আলোচনা কৰিম তিনিখন মিটিং হ'ব এখন ধেমাজিত এখন আমাৰ শিলাপথাৰত এখন আমাৰ জুনাইত আৰু এই তিনিখন মিটিং কৰি মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10000 টকাটো মই ক্লিয়াৰ কৰি দিম হ'ব ডাঙৰকে হাত চাপৰে এতিয়া আকৌ কোনোবাই ৰেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো তেতিয়াহে মোক মনত পেলাই দিব পাৰিব হয় না নহয় এতিয়া আমাৰ কাম হৈ গল চিন্তা কৰিব নালাগে 10000 টকাটো আপোনালোকে পাই যাব কিন্তু 10000 টকাটো শেষ নহয় বিহালীত যেতিয়া মই 10000 টকাটো আই মাতৃ সকলক দিছিলো এগৰাকী আই মাতৃ খুদিলো মোক ফটো তুলি আছিলে মাজনী আই মাতৃ ফটোটো নুঠিলে তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি বলে মামা মোবাইলটো বেয়া 10000 টকাটো আজি লম নহয় নতুন মোবাইল এটা কিনিম এতিয়া কথাটো হল মোবাইল কিনিব নালাগে ঠিক আছে ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে এতিয়া কোৱা নাই লাহেকৈ কিন্তু এই 10000 টকাটো আমি জুন দিনাখন পাম কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াইছিলে যে মামা এনে কৈছে 10000 নিদিয়ে মই 10000 দি দিলো এবাৰ ইলেকশ্যনত কংগ্ৰেছে তাতে ইলেকশ্যনে নেখেলিলে সব বিজেপি আনকণ্টেষ্ট জিকি গল কাৰণ প্ৰচাৰ বেছি কৰি আছিলে মই নিদিও বুলি আৰু মই যি কওঁ আজিলৈকে প্ৰত্যেকটো কথা ৰাখি আহিছো নে নাই গতিকে এতিয়া আপোনালোকক মই এটা অনুৰোধ কৰিম 10000 টোতো পাবই 10000 টোৰ কাৰণে মই একো কোৱা নাই কিন্তু 10000ত মই শেষ নকৰো 10000 যিসকলে ভাল কৰি খৰচ কৰিব মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছো টকাটো খালি আপোনালোক খৰচ নকৰিব স্বামীৰ ব্যৱসায়ত খৰচ কৰক গৰু পালন কৰক গৰু পালন কৰক কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব 10000 টকা এই বছৰ অহা বছৰ মই আপোনালোকক 25000 তাৰ পিছৰ বছৰ আপোনালোকক মই 50000 টকা দিম এইটো আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক সেইটোও দিম এতিয়া মই আৰু কেইটামান আঁচনি দিব খুজিছো আপোনালোকে জানি ভাল পাব যে আমাৰ অসমত যেতিয়া প্ৰথম ৰেচন কাৰ্ডখন ওলাইছিলে তেতিয়া ৰেচন কাৰ্ডত চাউল আছিলে আমি দামেদি কিনিব লাগিছিল তাৰ পিছত আমাৰ ৰেচন কাৰ্ডত আমি বিনা পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনোজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব না বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনোজ দাই বলটো পাব এতিয়া ৰেচন কাৰ্ডত আমাৰ কি হল চাউল পালো আমি অৰুণোদয় পালো ৰেচন কাৰ্ডত এইবাৰ আমি ৰেচন কাৰ্ডত আৰু আমি কি পালো বিনামূলীয়া মেডিকেল পালো আৰু বিনামূলীয়া এডমিশন পালো এতিয়া মোৰ পৰা লিখি লওক অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম তাৰ মানে এখন ৰেচন কাৰ্ডে কিমান পোৱালি পাৰিলে বিনামূলীয়া চাউল হল বিনামূলীয়া এডমিশন হল বিনামূলীয়া মেডিকেল হল আৰু এইবাৰ 3টা নতুন বস্তু গোট খাব সেইটো হল দালি চেনি আৰু নিমখ ভাল হ'ব না বেয়া হ'ব অৰুণোদয় 1250 টকা আছে মহিলাই 10000 পালে আৰু তাৰ লগত দালি চাউল আৰু চেনিও সোমাই গল এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃ সকলক গ্যাসটো বিনা পইচা দিব পাৰি নেকি এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে
যদি গেছতো অলপ দাম কমাই দিব পাৰি এতিয়া উজ্বলা গেছৰ দাম কিমান 550 হয় নে নহয় কিমান 1000 হল যাৰ উজ্বলা নাই যাৰ উজ্বলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজ্বলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনিয়াকৈ চলাব পাৰিব হয় না নহয় ঠিক কৈছো না নাই এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো আমাৰ যে নিযুত মইনা স্কিম আছিল এতিয়াতো ছোৱালী বিলাক এবাৰ পাস হ'ব সেকেন্ড ইয়াৰ পাব সেকেন্ড ইয়াৰতো আমি নিযুত মইনা দিম ফাৰ্স্ট ইয়াৰতো আমি নিযুত মইনা দিম কিন্তু লৰা বিলাকে কয় মামা আমাৰ কাৰণে একো নাই নেকি ইউ এটা ভেজাল যে লৰা বিলাকৰ কাৰণেও কিবা এটা লাগে এইবাৰ আমি কি কৰিছো যিমান লৰাই বিএ বিএসসি পাস কৰিব এক বছৰটো চাকৰি নাপায় পৰীক্ষা দি থাকিব লাগে বিএ বিএসসি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত বা পিজি পাস কৰা সকলো লৰাৰে বেংক একাউণ্টত মাহত এক বছৰলৈ আমি 2500 টকাকৈ জমা দি থাকিম যাতে লৰা ছোৱালীয়ে কিবা নহয় কিবা তেওঁলোকে চাকৰি বাকৰিৰ কাৰণে ইন্টাৰভিউ দিব যাওঁতে দেউতাক মাকৰ যাতে পইচা খুজিব অন্তত এক বছৰলৈ নালাগে এক বছৰ লৰাজনৰ দায়িত্ব মামাই লব ঠিক আছে এক বছৰ মামাৰ ওপৰত থাকিব ভগৱানে কৰিলে চৰকাৰী চাকৰি ওলাই আছে অসমত ইন্ডাষ্ট্ৰিও আহি আছে এক বছৰৰ ভিতৰ লৰাবিলাকৰ কিবা নহয় কিবা এটা লগত আমি কি কৰি আছো নতুনকৈ আৰু এটা আঁচনি আমি আৰম্ভ কৰিছো সেইটো হল যে যিবিলাক লৰাই ব্যৱসায় কৰিব খোজে তেওঁলোককো আমি 2 লাখ টকাকৈ দিয়াৰ আঁচনি লৈছো জোনাই সমষ্টিত ইতিমধ্যে 300 লৰা ছোৱালীয়ে 2 লাখ টকাকৈ পাইছে অক্টোবৰ মাহত আৰু 700 লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম মোৰ লক্ষ্য হৈছে প্ৰতি বছৰে 4 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ দি থাকিম বেংকৰ কথা নাই যাতে তেওঁলোকে চাকৰি নাপালেও ব্যৱসায় বাণিজ্য কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে আপোনালোকে চিন্তা কৰক এফালে মেডিকেল কলেজ এফালে মথাউৰি এফালে ৰাস্তা এফালে স্কুল এফালে মাটিৰ পট্টা এইবিলাক কামৰ লগে লগে লৰা ছোৱালী এডমিশনৰ পৰা অৰুণোদয় আঁচনিৰ পৰা মহিলা উদ্যমিতাৰ পৰা ৰেশন কাৰ্ডত আমি চাউলৰ লগত দালি চেনি নিমখলৈকে আৰু ইলেক্ট্ৰিচিটিৰ দামো 1 টকা কমালো আৰু 1 টকা কমোৱা গেছ সিলিন্ডাৰ কিনাটো আপোনালোকক সহায় কৰা ইমান বিলাক আঁচনি লুঙি ধুতিত